এখন চাবৰ কাৰণে গৈ আছোঁ মিলিলে লৈ আহিম গতিকে গৈ আছোঁ কি হয় কি নহয় ভিডিঅ'টো শেষলৈকে চাই থাকিব আহি পালোহি আমাৰ কলীয়া ভোমোৰা ব্ৰিজ একদম ধুনীয়া বতৰ ঠাণ্ডা নামিছে লাহে লাহে অলপ অলপ ঠাণ্ডা ঠাণ্ডা ফিল হৈছে কি লিখিছে চাওক চৰকাৰে ঘৰ নিদিয়ে ধনী বুলি আৰু ছোৱালী কি লিখিছে পৃথিৱীত যাব কি কি বস্তু দেখা পোৱা যাব আৰু দেই নলবাৰী পালোহি নেকি নলবাৰী পালোহিচোন গাইছ নলবাৰী মানে নলবাৰী গাঁও এখন আছে চাগে সেই নলবাৰী নহয় আৰু তেজপুৰৰ পৰাও যথেষ্ট দূৰ আমি সেই ওদালগুৰিয়ে পালোহি আৰু এইটো কি ৱেলকাম টু কাহিবাৰী ভিলেজ ওদালগুৰি আচ্ছা ওদালগুৰিয়ে পাই গ'লোহি ওদালগুৰি একচুৱেলি আগতে অহা নাছিলোঁ এইবাৰে প্ৰথম আহিলোঁ আৰু গাড়ীখনে আনালে ওদালগুৰিলৈকে চুইফটখন গতিকে চুইফটখন চাব গৈ আছোঁ কি হয় কি নহয় বাৰু তেতিয়াই মোক ফোন কৰিলে ঠিকে আছে বুলি কৈছে চব জানো কি হয় আমাৰ ক্ষেত্ৰত আৰু প্ৰায় হৈ থাকে নহয় কেতিয়াবা পচন্দ হয় কেতিয়াবা নহয় কেতিয়াবা ঘূৰি আহিব লাগে মনে মিলা গাড়ী এখন গৈ যে পাম তেনেকুৱাত নহয় গতিকে আশা কৰিছোঁ নকৰিছোঁ তেনেকুৱাই আৰু ভাল হ'লে আনিম নহ'লেতো আৰু উপায় নাই ইমানখিনি খৰচ অহা যোৱা কষ্ট চব এনেই যাব আৰু চ' গৈ আছোঁ ওদালগুৰিলৈকে গৈ আছোঁ ওদালগুৰি পালোহি আৰু অলপ পাছতে ওনাৰৰ ঘৰ লোকেশ্যন মতে অলপ আগতে আছে বোলে নাই নাখাওঁ দিয়ক মনটো ভাল নালাগিলে গাড়ীখন দাদা আপোনাৰ হাততে এক্সিডেণ্ট হৈছে নে হোৱা নাই হ'ব দিয়ক বাৰু মইতো আহিলোঁ আপ ডাউন 360 কিলোমিটাৰ এনেই গ'লা নাই এক্সিডেণ্ট চাগে চ' গাইছ চাওক লোকেশ্যন একদম ধুনীয়া আছোঁ বহুত দূৰত ঘৰৰ পৰা প্ৰায় 180 কিলোমিটাৰ দূৰত আছোঁ আপ ডাউন 360 কিলোমিটাৰ হৈ যায় দেখিছিলে চুইফ এখন চাব আহিছিলোঁ ল'ব আহিছিলোঁ আৰু কিন্তু কি হ'ল গাড়ীখন নিমিলিল এক্সিডেণ্টেল ওলাল একচুৱেলি অনাৰজনক মই ঘৰৰ পৰা আহোঁতে যেতিয়া ফোন কৰিছিলোঁ দাদা কি কি আছে মোক খোলাকৈ কৈ দিয়ক কাৰণ মই ইমান দূৰ গৈ আছোঁ তেওঁ মোক কৈছিলে যে চব ঠিকেই আছে একো নাই এক্সিডেণ্ট নাই তেনেকৈ কৈছিলে কিন্তু অলপ মিছাকৈ কৈছিলে এতিয়াও কথাটো একচেপ্ট কৰা নাই তোক কি ক'ব আৰু গতিকে যি নহওক এনেকৈ হ'ল কেঞ্চেল হ'ল এক্সিডেণ্টেল গাড়ী এখন পালোঁ নিমিলিল গতিকে গাড়ীখনৰ ৰেটটো ঠিকেই আছিলে কিন্তু গাড়ীখন নল'লোঁ ৰেটটো মেটাৰ নকৰে মোৰ ক্ষেত্ৰত কণ্ডিশ্যন মেটাৰ কৰিব মোক গাড়ী টিপ টপ গাড়ী লাগিব ধুনীয়া গাড়ী লাগিব মোক কম দামত গাড়ী নালাগে মোক ভাল গাড়ী লাগিব সেয়েহে একো নাই আহিলোঁ গোটেই দিনটো কষ্ট হ'ল গোটেইকেইটা মানুহ খোৱা বোৱা তেল খৰচ গোটেইখনো আছে যি নহওক খৰচ হ'ল কষ্ট পালোঁ বহুতখিনি হ'ল আৰু গ'ল কথা গ'ল আৰু হৈ থাকে এইবোৰ আমাৰ এতিয়া আৰু যাওঁ ঘৰলৈ এতিয়াতো বহুত দূৰ যাব লাগিব এতিয়া আৰু 180 কিলোমিটাৰ গাড়ী চলাব লাগিব ঘৰ পাওঁতে 8টামান বাজিবগৈ চাগে এনেকৈ বেয়া লাগে মনটো কাৰণ এজন মানুহ ইমান দূৰৰ পৰা আহে কিবা এটা বিশ্বাসত আহে এই বিশ্বাসটো ভাঙিলে বেয়া লাগে কিবা থাকিলে খোলাখুলিকৈ কৈ দিব লাগে নহয় জানো এতিয়া আহি পেলাই মানুহজনৰ প্ৰতি মোৰ যি এটা বেয়া ভাৱ এটা হৈছে মনত সেইটো ভাৱ ঘৰৰ পৰা আহোঁতে থকা নাছিলে গতিকে ফোনতে যদি গোটেইখিনি কৰিলেহেঁতেন এনেকুৱা আছে তেতিয়া মই নাহিলোহেঁতেন চাগে আৰু মোৰ সেই পইচাকেইটাও খৰচ নহ'লহেঁতেন কাৰণ ইমানখিনি আহিছোঁ খৰচ হৈ দিয়কচোন যথেষ্ট কষ্টৰ পইচা এনেকৈ খৰচ হ'লে বহুত গাত লাগি যায় গতিকে আমাৰ ক্ষেত্ৰত এনেকুৱাও হয় আৰু মই নিকিনো এনেকুৱা গাড়ী মোক কম দামত নালাগে মোক ভাল গাড়ী লাগিব এনেই ফুৰিব আহিলোঁ দিয়ক এনেই ফুৰিব অহা নিচিনা হ'ল 180 কিলোমিটাৰ দূৰত
এনেই ফুৰিব আহিলোঁ আৰু যাওঁ এতিয়া ঘৰলৈ আৰু